নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ। গুৱাহাটী ইউনিভাৰ্চিটিৰ যি BEd কমন এণ্ট্ৰেন্স টেষ্ট আছিল 2024 বৰ্ষৰ তাৰ নটিচ জাৰি কৰা হৈছে। যি এক্সাম আছে সেই এক্সাম ফাৰ্ষ্ট উইক বা ছেকেণ্ড উইকৰ ভিতৰত অনুষ্ঠিত হ'ব জুলাই মাহৰ, সেয়া উল্লেখ কৰিছে। আৰু যি আপোনালোকৰ অনলাইন আছে, অনলাইন আবেদন প্ৰক্ৰিয়া, সেয়া আপোনালোকৰ ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হ'ব। ফাৰ্ষ্ট উইকৰ পৰা ষ্টাৰ্ট হৈ হয়তো আপোনালোকৰ জুন মাহতে শেষ হোৱাৰ সম্ভাৱনা আছে। অনলাইন প্ৰক্ৰিয়া হয়তো এমাহমান দিয়া হ'ব অনলাইন আবেদন প্ৰক্ৰিয়াটো। তাৰপিছত আপোনালোকৰ জুলাই যি ফাৰ্ষ্ট উইক আছে বা ছেকেণ্ড উইক আছে তাৰ মাজতে আপোনালোকৰ কোনোবা এটা ডেটত আপোনালোকৰ যিও BEd আছে সেই BEdৰ পৰীক্ষা পতা হ'ব। এই নটিচখন গুৱাহাটী ইউনিভাৰ্চিটিৰ ৱেবছাইটত এতিয়ালৈকে আপলোড কৰা নাই, মই বেলেগৰ পৰা লৈ দিছোঁ। এইখন আপোনালোকৰ ফেক নহয়, ৰিয়েল হয়। আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটিৰ যিটো ৱেবছাইট আছে তাত গৈ চালে গম পাব। আৰু যি PG এণ্ট্ৰেন্সৰ এক্সামিনেশ্যন নটিচ আছে ইতিমধ্যে আউট হৈছে, সেইখন নটিচ ইতিমধ্যে ৱেবছাইটত উপলব্ধ হৈছে। আপোনালোকে সেইখনো চাব পাৰে যিসকল ছাত্ৰ ছাত্ৰী PG এণ্ট্ৰেন্স টেষ্টক লৈ ইচ্ছুক হয়। ইতিমধ্যে সেই পাব্লিছ কৰা হৈছে আৰু আপোনালোকৰ যি সবিশেষ ডিটেইলছ আছে অতি শীঘ্ৰে হয়তো তেওঁলোকে পাব্লিছ কৰিব। ইতিমধ্যে গুৱাহাটীৰ BEd কমন এণ্ট্ৰেন্স টেষ্টক লৈ এটা ভিডিঅ' প্ৰস্তুত কৰা হৈছে। সকলো আপোনালোকে ইনফৰ্মেশ্যন তাত পাব। ডকুমেণ্টছৰ পৰা ধৰি ফিজ কিমান সকলো উল্লেখ কৰি এটা ভিডিঅ' বনোৱা হৈছে। ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে লিংকত গৈ সেই ভিডিঅ'টো চালে সকলো বুজি পাব। গুৱাহাটী ইউনিভাৰ্চিটি BEdক লৈ কি কি প্ৰয়োজন হ'ব বা আপোনালোকৰ ফিজ কিমান, ডকুমেণ্ট কি লাগিব, সকলো কথা সেই ভিডিঅ'টোতে গম পাব।